নমস্কাৰ ক্ৰীড়াঙ্গনৰ এটি নতুন খণ্ডলৈ মই প্ৰাৰ্থনা হাজৰিকাই আপোনালোক আটাইকে আদৰণি জনাইছো পেৰিছ অলিম্পিক্সলৈ আৰু কেইটামান দিন বাকি আছে এইখিনি সময়তে আসলতে ভাৰতৰকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ যিসকল এথলীট আছে তেওঁলোক ইতিমধ্যে পেৰিছৰ গেমছ ভিলেজত গৈ উপস্থিত হৈছে ভাৰতৰ যেটো কন্টিনজেন্ট হে কন্টিনজেন্টৰ পৰা এবাৰ আমি কি আশা কৰিব পাৰো কেইটা পদক লাভ কৰিব পাৰে ভাৰতীয় দলটিয়ে ইন্ডিভিজুৱেল মেডেল আহিব নে টিম ইভেন্টত মেডেল আহিব এই সকলোবোৰ বিষয় পৰ্যালোচনা কৰিবলৈ আমাৰ সৈতে আজি ষ্টুডিঅত আছে জ্যেষ্ঠ সাংবাদিক সৌৰভ কুমাৰ বৰা আপোনাক স্বাগতম জনাইছো আমাৰ আজি অনুষ্ঠানটিলৈ নমস্কাৰ কেইটামান দিন বাকি আছে আপুনি নিজে বহু বছৰৰ পৰা ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে বহু কেইটা ৰাষ্ট্ৰীয় হক আন্তঃৰাষ্ট্ৰীয় ইভেন্টত আপুনি নিজেও গৈ কভাৰেজ কৰিছে এগৰাকী সাংবাদিক হিচাপে আপুনি কিমান আগ্ৰহেৰে অপেক্ষা কৰি আছে পেৰিছ অলিম্পিক্সলৈ পেৰিছ অলিম্পিকলৈ অপেক্ষা কৰি আছে অকল মই নহয় প্ৰায় 150 কোটি ভাৰতীয় অপেক্ষা কৰি আছে যদিও ভাৰতত এতিয়া কি আমাৰ ক্ৰিকেটৰ উন্মাদনা অলপ বেছি কিন্তু অলিম্পিকৰ গ্ৰেটেষ্ট শ্ব' অন দা আৰ্থ বুলি কোৱা হয় আৰু অলিম্পিকত পোৱা সাফল্যটো ক্ৰীড়া ক্ষেত্ৰত সৰ্বোৎকৃষ্ট বুলি ধৰা হয় সেইটো সদায় সকলো ক্ষেত্ৰতে ভাৰতৰ পৰা 124 জনীয়া এটা দল যাব এটো সদায় জনেকে ৰেকৰ্ড হৈ থাকে প্ৰত্যেকবাৰে বাঢ়ি থাকে সেই হিচাপত এইবাৰতো এটা অভিলেখ এই সংখ্যাটোৰ দিশৰ পৰা আৰু বিগতবাৰ যেহেতু অলিম্পিকৰ এই দীঘলীয়া ইতিহাসত ভাৰতে সৰ্বাধিক পদক পাইছিল মেডেল পাইছিল 7টা পদক পাইছিল এইবাৰো ধৰি লোৱা হৈছে আশা কৰা হৈছে যোৱাবাৰতকৈ পদক বাঢ়িব কাৰণ প্ৰশিক্ষণৰ মান উন্নত হৈছে খেলুৱৈৰ স্পৃহা বাঢ়িছে সকলো দিশৰ পৰা চাই ধাৰণা কৰা হৈছে এইবাৰ পদক হয়তো যোৱাবাৰতকৈ বাঢ়িব আৰু সেইটো আশা সকলোৰে থাকে মোৰো ঠিক একে ধৰণৰে আশা আছে যেহেতু চাৰিটা একচুৱেলি 3টা বছৰহে পাইছে 2000 টকিঅ' অলিম্পিকটো এবছৰ দেৰিকৈ হৈছিল 3 বছৰ পালে 3 বছৰ সকলোৰে প্ৰিপাৰেচন যেটো অলিম্পিক হিচাপে প্ৰিপাৰেচনটো ভাল আগতে যেনেকৈ ঘৰত অকল নিজৰ দেশতে অকলে কৰি থাকে এবাৰ তেনেকুৱা নহয় এতিয়া লাহে লাহে উন্নত শৈলী বিদেশৰ খেলুৱৈ যেনেকৈ কৰে ভাৰতৰ খেলুৱৈও কৰি আছে সেই দিশৰ পৰা চাবলৈ গৈ আশা কৰিব পাৰি এবাৰ যোৱাবাৰতকৈ পদক বাঢ়িব পাৰে 7টাকৈ পদক লাভ কৰিছিল তাতে হিষ্ট্ৰীও ক্ৰিয়েট হৈছিল দুটা হিষ্ট্ৰী ক্ৰিয়েট হৈছিল প্ৰথম হিষ্ট্ৰী হৈছিলে ভাৰতীয় হকি দলটোৰ 1980 চনত পিছত প্ৰথমবাৰ আকৌ পুনৰ তেওঁলোকে যেন সেই গ্ল্যামাৰ সেই চাৰ্ম সেই ৰেকৰ্ড তেওঁলোকে গঢ়িবলৈ সক্ষম হৈছিল আৰু দ্বিতীয়তে ভাৰতত এটা ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল অলিম্পিক্সত ট্ৰেক এণ্ড ফিল্ড ইভেন্টত নীৰজ চোপ্ৰাই তেওঁ এটা পদক বুটলিছিল আৰু সেই পদক স্বৰ্ণ পদক আছিল যেটো দীৰ্ঘদিন ধৰি মিলখা সিঙৰ দৰে এজন লেজেণ্ডে সদায় আশা কৰি আছিল যে মই জীৱিত অৱস্থাত এটা ট্ৰেক এণ্ড ফিল্ড ইভেন্টত মই এটা যদি পদক দেখিবলৈ পাওঁ মই অত্যন্ত সুখী হ'ম যি কি নহওক নীৰজ চোপ্ৰা আৰু হকি দলটোৱে যথেষ্টখিনি গৌৰৱান্বিত কৰিলে আৰু লগতে অসম কন্যা লাভলীনা বৰগোহাঁইৰ যেটো ইতিহাস তেওঁ ইতিহাস ৰখিবলৈ সক্ষম হ'ল প্ৰত্যেকগৰাকী খেল আৰু বিশেষকৈ মীৰাবাই চানু আৰু প্ৰত্যেকবাৰ দেখো যে যিকোনো ইভেন্টত এছিয়ান গেমছে হওক কমনৱেলথ গেমছে হওক অলিম্পিক্সে হওক প্ৰথম কিন্তু ভাৰতৰ মেডেলৰ খাতা খোলা বুলি যেটো কয় একেবাৰে কেজুৱেল শব্দ এটা যেটো কয় মীৰাবাই চানু হেজ অলৱেজ বিন আ লাকি মেস্কট ভাৰতীয় কন্টিনজেন্টৰ কাৰণে আৰু বহু কেইগৰাকী খেলুৱৈ কৈছে মীৰাবাই চানুৱে যেতিয়া পদকটো লাভ কৰে আমাৰ গেমছ ভিলেজত কেম্পত ভাৰতীয় কন্টিনজেন্টৰ ভিতৰত এটা উৎসাহৰ এটা সৃষ্টি হোৱাৰ এটা হেৰি তেওঁলোকে এটা বুষ্ট আপ এটা পায় নহয় নে হয় সেইটো স্বাভাৱিক এতিয়া মই প্ৰথমৰ এফালৰ পৰা যাওঁ আপুনি কৈ থকাৰ দৰে প্ৰথমে নীৰজ চোপ্ৰাৰ বিষয়ে পাতো আমি প্ৰথমতে নহয় যদি হকিৰ কথা আহিলে হকিৰ কথা যদি আমি কওঁ যে প্ৰথমতে আপুনি উল্লেখ কৰিছিলে হকি 1980 চনত যেতিয়া আমেৰিকাৰ নেতৃত্বত বেছিভাগ দেশে মস্কো অলিম্পিক বয়কট কৰিছিল এইটো আমাৰ মনত আছিল আমি খুব ভালকে ফলো কৰিছিলো কিন্তু অৱশ্যে যিকেইখন দেশে বয়কট কৰিছিল তাত এনেকুৱা নহয় যে খুব ভাল হকি টিম আছিল ভাৰতে 80 চনত পাইছিলে 80 চনৰ তাৰ আগতো বহুত দিন ভাৰতৰ হকি টিম 56ৰ পিছৰ পৰা ভাৰতে খুব ভাল হকি প্ৰদৰ্শন কৰিব পৰা নাছিল তাৰ আগৰ কিন্তু 11টা মেডেল আছিল 11টা মেডেল হকিৰে আছিল 80 চনৰ পিছত বিভিন্ন কাৰণত ভাৰতৰ হকি খেলটো পিছ পৰি গ'ল যদিও আমাৰ জাতীয় খেল বুলি কোৱা হয় ক্ৰিকেটক বেছিকৈ আকলি লোৱাৰ কাৰণে এষ্ট্ৰটাৰ্ফ আহিল উন্নত খেলৰ প্ৰণালী আহিল সেইখিনি ভাৰতে এডপ্ট কৰিব নোৱাৰাৰ কাৰণে ভাৰতৰ টিমটো হকি টিমটো পিছ পৰি গৈছিল কিন্তু এতিয়া আকৌ লাহে লাহে ভাৰতে উঠি আহিছে আৰু সেইটো যোৱাবাৰ যেটো দেখুৱালে সেইটো
উজ্জীৱিত প্ৰদৰ্শন বুলি ক'ব পাৰি হকী হিচাপে হকীৰ যিটো ভাৰতৰ জাতীয় খেলৰ মৰ্যাদা সেইটো তেওঁলোকে ঘূৰাই আনিছে আৰু এইবাৰ একেটা আশা কৰিব পাৰি আৰু শ্ৰীজেশৰ বাবে এইখনে লাষ্ট অলিম্পিক্স হ'ব শ্ৰীজেশক আমি দেখিছো তেওঁ ফিল্ডৰ ভিতৰত যি ধৰণে তেওঁ এটা গাৰ্ডিয়ানৰ এটা ৰোল প্লে কৰে প্ৰত্যেকগৰাকী হকী খেলুৱৈক তেওঁ যি ধৰে বুষ্ট আপ কৰে বা এটা তেওঁ গাইডেন্স এটা দি পেলাই আগবঢ়াই লৈ যায় সেই শ্ৰীজেশ এটা ডাঙৰ ফেক্টৰ হিচাপে ৰৈ যাব আমি টকিঅ' অলিম্পিক্সতো দেখিছো এইবাৰ শেষবাৰৰ কাৰণে হয়তো শ্ৰীজেশক আমি দেখা পাম আৰু যদি আমি আমাৰ যেটো ট্ৰেক এণ্ড ফিল্ডৰ কথা ক'লে মিলখা সিঙে যেটো বিচাৰিছিল যাৰ বায়োপিকো হৈছে ট্ৰেক এণ্ড ফিল্ডটো হৈছে মাদাৰ অফ অল স্পৰ্টছ সকলো দৌৰাৰ পৰাই খেল যেহেতু আৰম্ভ হৈছিলে সেই হিচাপত অলিম্পিকৰ বা যিকোনো খেলৰ মাদাৰ অফ অল স্পৰ্টছ বুলি ট্ৰেক এণ্ড ফিল্ডৰ খেলবোৰকে কোৱা হয় সেই দিশৰ পৰা চাবলৈ গ'লে ভাৰতে ট্ৰেক এণ্ড ফিল্ডত পোৱাটো খুব কঠিন ভাৰতৰ শাৰীৰিক গঠন খেলুৱৈৰ বা বিভিন্ন কাৰণত কঠিন তেনে দুজন একেবাৰে ওচৰ চাপিছিল মিলখা সিঙৰ পিছত পিটি উষা হেতু 84 অলিম্পিক লছ এঞ্জেলছ অলিম্পিক আছিল কিন্তু নীৰজ চোপ্ৰা অলপ বেলেগ ধাতুৰে গঢ়া হেতু সবেই ইতিমধ্যে বুজিছে নীৰজ চোপ্ৰাই অনুশীলন সকলো বাদ দি এটাই কৰে ধ্যান কৰা নিচিনাকে মেডিটেশন কৰা নিচিনাকে খেলৰ অনুশীলনেই কৰে আৰু নীৰজ চোপ্ৰা আন তেওঁ নিজৰ খেলটোলৈ ফোকাসড হেতু ভালকে চালে ধৰিব পাৰিব জনেকে তেওঁ গোল্ড মেডেল এটা পোৱাৰ পিছতো তেওঁ সেইটোৰ উটি ভাঙি যোৱা নাই থমকি ৰোনাৰ উটি ভাঙি যোৱা নাই তেওঁ কৈছে যে আমাক অভিনন্দন জনা বা আমাক লৈ মিটিং পতা এনেকুৱা সম্ভাষণ জনা বা সমন্বয় জনা এটো খুব বেছি কৰিব নালাগে হেতু সোনকালে সামৰিব লাগে আৰু সকলো গোট খাই একেলগে কৰিব লাগে আৰু হেতু সঁচাকে ইতিহাস ট্ৰেক এণ্ড ফিল্ডত য'ত আমেৰিকা এটা চীনৰ খেলুৱৈ ইউৰোপিয়ান খেলুৱৈ নিগ্ৰো নহয় বুলি ক'ব নোৱাৰি যিখিনি কেৰিবিয়ান জামাইকাকে ধৰি কেৰিবিয়ান ঠাইৰ যিবোৰ খেলুৱৈ তেওঁলোকৰ লগত হয় সেই তেওঁলোকৰ লগত কম্পিট কৰাটো তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাটো একদম মুখৰ কথা নহয় তাৰ মাজত নীৰজ চোপ্ৰাই যেটো কৰিলে হেতু সঁচাকে ইতিহাস আৰু কনসিস্টেন্ট পাৰফৰমেন্স নহয় জানো অকল টকিঅ' অলিম্পিক্সতে নহয় ডায়মণ্ড লিগে হয় বিভিন্ন ওয়ার্ল্ড মিট যিটো গোল্ডেন মিট প্ৰত্যেকটো তেওঁ ভাল খেলি আহি আছে আৰু হেতু সাইডৰ পৰা হেতু দিশৰ পৰা চাবলৈ গ'লে নীৰজ চোপ্ৰা প্ৰবল দাবিদাৰ ভাৰতক আকৌ এবাৰ হয়তো ভাৰতে যেটো বিচাৰে সোণৰ পদক এটা এথলেটিক্সৰ পৰা আকৌ এবাৰ পাব পাৰে তেনেকুৱা বুলি আমি আশা কৰিব পাৰো আৰু হয়তো নীৰজ চোপ্ৰাই যেহেতু লিড কৰিছে এথলেটিক্সৰ কন্টিনজেন্টটো ভাৰতীয় এথলেট যথেষ্টখিনি এটা মৰাল বুষ্ট প্ৰত্যেকগৰাকী এথলিটৰ কাৰণে প্ৰত্যেকগৰাকী এথলিটে তেওঁক এগৰাকী আইকন হিচাপে চাই আৰু যেটো আপুনি ক'লে এটা হাম্বলনেছ এটা আছে আৰু যথেষ্ট ফোকাস তেওঁ নিজৰ খেলবিধক লৈ কোনো ধৰণৰ তেওঁক মই আজিলৈকে কোনো ধৰণৰ ময়ে নহয় প্ৰত্যেকগৰাকী তেওঁ শুভাকাংক্ষীয়ে মন কৰিছে ফলোৱাৰ্ছ খিনি কোনো ধৰণৰ তেওঁ কন্ট্ৰভাৰ্চিত লিপ্ত নহয় কোনো ধৰণৰ এটা এয়াৰ বেগেজ এটা লৈ নুফুৰে তেওঁ যে মই নীৰজ চোপ্ৰা এই হাম্বলনেছটো আচলতে তেওঁ বহুখিনি আগুৱাই লৈ হাম্বলনেছ আছে তেওঁ আন কথাক লৈ ব্যস্ত নহয় তেওঁ একদম পোনপটীয়াকৈ ক'বলৈ গ'লে প্ৰতিভা দক্ষতা সকলোৰে লগতে খেলটোৰ ফোকাসড হোৱা আৰু এপ্লিকেশন সেই মুহূৰ্তত ফিল্ডত কৰা এপ্লিকেশন তেওঁক পাকিস্তানী খেলুৱৈ এজনে জেভলিন থ্ৰো কৰাৰ আগত ৰিজাল্ট উঠাই দিছিলে নাদিমে তেতিয়া হেতু লৈ ভাৰতত বিতৰ্ক হৈছিল তেওঁ কিন্তু হেতু ইমান হাঁহি পেলাই ইমান সহজভাৱে কথাটো ক'লে তেওঁ এজন কন্ট্ৰভাৰ্সি কৰা নাই হেতু কন্ট্ৰভাৰ্সি ভাৰতীয় মিডিয়াটো কন্ট্ৰভাৰ্সি ক্ৰিয়েট কৰি ভাল পায় সব আনেও তেওঁ কিন্তু সেই কথাটো ইমান সহজভাৱে কৈ থলে যে হেতুৰ দ্বিতীয় আৰু এবাৰ আগবাঢ়ি নগল সেই বিষয়টো কিমান আমি একেটা বস্তুৱে দেখিলো যেতিয়া জেনা নীৰজ চোপ্ৰা আৰু আমাৰ পাকিস্তানৰ কাউন্টাৰপাৰ্ট গৰাকী যেতিয়া তেওঁ পদক লাভ কৰিলে তেওঁ পতাকাখন ল'বলৈ আহিছিলে তেওঁ পতাকাখন নাপাই নীৰজ চোপ্ৰাক দেখিছো ভাৰতীয় পতাকাখন লৈ তেওঁ আকোৱালি লৈছিলে গতিকে সেইটো এটা স্পৰ্টছমেন স্পিৰিট তেওঁ দেখুৱাইছে তেওঁ ফোকাস তেওঁ এপ্লিকেশনটো জানে কোন সময়ত কৰিব লাগে আৰু একদম প্ৰকৃত মুহূৰ্তত যেটো মুহূৰ্তত তেওঁ সৰ্বশক্তিৰে থ্ৰো কৰিব লাগে হেতু তেওঁ কনসেন্ট্ৰেট কৰিব জানে সেই মোমেন্টটো কৰিব পাৰে তাৰ বাহিৰে তেওঁ বেলেগ চিন্তা একো নাই বেলেগ সময়ত তেওঁ প্ৰশিক্ষণ লয় হাৰ্ড ওয়াৰ্ক কপালৰ ঘাম মাটিত পেলাই কৰা বুলি যেটো কয় হেতু তেওঁ কৰে তাৰ পিছত তেওঁ হেতু ফিল্ডত গৈ পেলাই তেওঁ হেতু দিয়ে আৰু হেতু কাৰণে আমি এটা মেডেল পাইছো গোল্ড মেডেল যেটো ট্ৰেক এণ্ড ফিল্ডৰ পৰা গোল্ড মেডেল মাচ নিডেড আছিল আৰু এতিয়াও আমাৰ কাৰণে মাচ নিডেড যেটো ট্ৰেক এণ্ড ফিল্ডৰ সেই এটা লৈ আমি সন্তুষ্ট হৈ আছো তাৰ বাহিৰেও অন্যান্য আৰু কেইবাবিধো খেল আছে
হয় এবাৰ মই যাব বিচাৰিছো অসম কন্যা লাভলীনা বৰগোহাঁইলৈ যোৱা বছৰৰ নহয় যোৱাটো এডিশনৰ তেওঁ টকিঅ অলিম্পিক্সত তেওঁ ব্ৰঞ্জ পদক লাভ কৰিছে প্ৰথম অসমীয়া হিচাপে চিহ্নিত হৈছে অসমৰ প্ৰেক্ষাপটলৈ নাহি পেলাই মই যদি লাৰ্জাৰ পিকচাৰখন চাওঁ যথেষ্ট সৌভাগ্যবান এগৰাকী খেলুৱৈ নিজৰ কষ্টৰ লগতে আচলতে লাকেও ফেভাৰ কৰিছে বেক টু বেক দুটা অলিম্পিক্স খেলিবলৈ যোৱাটো সঁচাকৈ সৌভাগ্যৰ কথা আৰু দ্বিতীয়তে তেওঁ এবাৰ প্ৰবল দাবীদাৰ বুলি কোৱা হৈছে তেওঁৰ প্ৰশিক্ষকৰ সৈতে যেতিয়া কথা পাতিছো যে তেওঁ লাভলীনা এটা যথেষ্ট টেকনিক্যালি আৰু মানসিকভাৱে যথেষ্ট ষ্ট্ৰং হৈ আছে আৰু তেওঁ strong contender for a strong gold medal. Contender. Aru eta kotha ekhinte apuniu jane 69 kg weight category pate 75 kg le goise gotike ar 75 weight category te dukhon tournament te podok lav korise gotike apuni ki asha koribo Lavlina Borgohain pura Lavlina Borgohain kotha jeta dubar joa boli jitu kotha apuni ullekh korise eta moi logote eta kotha kobo lagibo amar Dipankar Bhattacharya asil prothom Akhomia ji back to back Olympics le goisil he kotha ami ullekh kora uchit jehetu te bohutor ba deprive hoy ase মুকলি মঞ্চত এই কথাটো সাধাৰণতে কোৱা নহয় লাভলিনাৰ কৃতিত্বটো তুলনা কৰা টান এটা সময়ত যেতিয়া এছিয়ান গেমছত বেকক এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই গোল্ড মেডেল পাইছিল তেতিয়াৰ পৰা লাভলিনাৰ মেডেল পোৱা আগলৈকে মই যদি ভাবো বা মই কওঁ হেতু অফিচিয়েল নহয় হেতু ভোগেশ্বৰ বৰুৱা যুগ আছিল অসমৰ ক্ৰীড়া ক্ষেত্ৰত কিন্তু লাভলিনাই যিদিনা অলিম্পিকৰ মেডেল পালে সেই দিনৰ পৰা মোৰ মতে লাভলিনা যুগ আৰম্ভ হৈছে কাৰণ তাৰ আগলৈকে অসমৰ কোনো খেলুৱৈ অলিম্পিক পদক পোৱা নাছিল অলিম্পিক পদকটো খুব দূৰৰে কথা অলিম্পিকলৈ কোনোবা যাব বুলি অলিম্পিকলৈ গৈছিলে অলিম্পিক খেলি থকা সত্ত্বেও কিন্তু কোনেও অলিম্পিকৰ মেডেল এটা পোৱা নাছিল আৰু সেইটো খুব এটা ডাঙৰ কথা হিষ্ট্ৰী অসমৰ ক্ৰীড়া হিষ্ট্ৰীৰ আটাইতকৈ উন্নত আটাইতকৈ ওপৰৰ পাৰ্টটো লাভলিনাই মেডেল পোৱাৰ দিনাৰ পৰা আৰম্ভ হৈছে সেই হিচাপৰ পৰা ক'বলৈ গ'লে এইটো আমি এতিয়া লাভলিনা যুগত আছো বুলি ক'ব লাগিব যেতিয়ালৈকে লাভলিনাই খেলি থাকে সো লাভলিনা তেওঁৰ 69 কেজিটো যেহেতু তাৰ পৰা স্ক্ৰেপ কৰিলে অলিম্পিকৰ পৰা মহিলাৰ তেওঁ 75 লৈ যাবলগীয়া হ'ল 75 টো মই শেহতীয়াকৈ যিকিটা কথা পঢ়িলো লাভলিনা যি খুব লাভলিনাও মিডিয়াৰ পৰা অলপ দূৰত থাকে মিডিয়াৰ মানে যেটো ফোকাস সেই ফোকাসটো তেওঁ দূৰত আছে শেহতীয়াকৈ দূৰত আছে সোশ্যাল মিডিয়াৰ পৰা দূৰত আছে তেওঁ মিডিয়াৰ পৰা দূৰত আছে মিডিয়াৰ পৰা দূৰত থাকি তেওঁ পিটিআই বা এনেকুৱা য'ত সাক্ষাৎকাৰ দিছে এতিয়া তেওঁলোকে জাৰ্মানীৰ এটা প্ৰশিক্ষণ কেম্পত আছে হেতু এক্লেমেশনৰ কাৰণে তেওঁলোক আছে আৰু প্ৰশিক্ষণ দুইটা কথা জাৰ্মানী আৰু পেৰিছৰ ওয়েদাৰ প্ৰায় একে হেতু হৈছে প্ৰথম কথা জাৰ্মানীত তেওঁলোক 20 দিন থকাৰ পিছত তেওঁলোকে সেই পৰিবেশটোৰ সৈতে খাপ খাব সাধাৰণতে কি হয় ভাৰতৰ গৰম জেগাৰ পৰা গৈ পেলাই এতিয়া সামাৰ অলিম্পিক সদায় গৰমতে যাবলগীয়া হয় ভাৰতৰ পৰা গৰম জেগাৰ পৰা গৈ ইউৰোপৰ ঠাণ্ডা জেগাত পৰি গৈ পেলাই তাত বডি ষ্টিফনেছ আহে বিভিন্ন কাৰণত তেওঁলোকে খেলিব নোৱাৰা হয় এতিয়া কিন্তু সেই কথাটো সেই এক্লেমেশনৰ কাৰণে তেওঁলোক তাত আছে লগতে তেওঁলোকে টপ কেইবাখনো কান্ট্ৰি হয়তো আমেৰিকাকে ধৰি আমেৰিকা ভেনিজুৱেলাকে ধৰি কেইবাখনো কান্ট্ৰিৰ বক্সাৰৰ সৈতে তেওঁলোকে প্ৰেক্টিছ কৰি আছে হেতু এটা এডেড এডভান্টেজ আৰু মই শেহতীয়াকে যেটো তেওঁৰ পিটিআই সৈতে হোৱা সাক্ষাৎকাৰ বা বিভিন্ন সংবাদ সংস্থাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ তেওঁ কথা কৈছে যে 75 কেজি লৈ যে আহিছে 75 কেজি তাহি তেওঁ নিজকে বেছি ফিট অনুভৱ কৰিছে কাৰণ 69 কেজিত থাকোতে তেওঁ নিজৰ বডি ওয়েট কমাবলগীয়া আছিল বডি ওয়েট কমাবলগীয়া হলে সদায় খোৱা কমাব লাগে যেতিয়া নিজে এজনক যিমান প্ৰয়োজন হেতু খোৱাটো যেতিয়া খাদ্যটো কমাই বডি ওয়েট কমাবলগীয়া হয় তেতিয়া তেওঁ যিটো শক্তি পাৱাৰ হেতু তেওঁ অলপ পাৱাৰটো লুজ কৰে পাৱাৰটো লুজ এতিয়া কিন্তু তেওঁ নৰ্মেল মানে যি এজন খেলুৱৈ খায় তেনেকুৱা খাদ্য খাই আছে আৰু খোৱাৰ পৰিমাণটো কমাবলগীয়া হোৱা নাই সেইকাৰণে লাভলিনাই কওঁতে তেওঁ ফিট আৰু যেটো শক্তি লাগে হেতু তেওঁ আছে বুলি তেওঁ অনুভৱ কৰিছে হেতু কথা তেওঁ জনাইছে কিন্তু লগতে আৰু এটা কথা 75 কেজি যেটো মহিলাৰ বক্সিং হেতু ফিয়াৰ্সলি কন্টেস্টেড সদায় অলিম্পিকত এইটো আগৰ পৰা আছে হেতু ওয়েট ক্যাটেগৰি এই ওয়েট ক্যাটেগৰি এতিয়া নহয় বহুত দিন আগৰ পৰা আছে সেইকাৰণে তাত পুৰণা বক্সাৰ আছে খুব ভাল বক্সাৰ নতুনো উঠি আহিছে হেতু খুব বেছি প্ৰতিদ্বন্দিতাপূৰ্ণ নিখাত জাৰিনলৈ যাওঁ এবাৰ নিখাত জাৰিন প্ৰথমবাৰৰ কাৰণে তেওঁ ডেবিউ কৰিছে আৰু নিখাত জাৰিন এনেকুৱা এগৰাকী বক্সাৰ যাৰ নামত প্ৰতিটো টাইটেল আছে আৰু ওয়াৰ্ল্ড চ্যাম্পিয়নশ্বিপত আমি শেহতীয়াকৈ দেখিছো প্ৰত্যেকখন বাউটত তেওঁ 50 কে তেওঁ জয়লাভ কৰিছে নিখাতে সেইবাৰো এটা ৰেকৰ্ড তেওঁ কৰিবলৈ সক্ষম হৈছিল এই নিখাত জাৰিনৰ কথা কৈছে বহুখিনি তেওঁৰ যিখিনি ফলোৱাৰ্স বা তেওঁৰ ফ্যান্স খিনিয়ে কৈছে যে নিখাত জাৰিন প্ৰবল দাবিদাৰ স্বৰ্ণ পদকৰ
কাৰণে হয় নিখাত জৰিনৰ মেডেলটো চিয়ৰ শ্বট বুলি ধৰি থকা হৈছে সেইটো কিন্তু ৰিঙত যোৱাৰ পিছতে গম পোৱা যাব আদাৰৱাইজ নিখাত জৰিনে খুব ভাল খেলি আছে একদম সঁচা কথা নিখাত জৰিন 50 কেজি মই যিমান জানো 50 কেজি ৱেট 50 কেজি ৱেটত মেডেল পাবলে 75তকৈ ভাল অলপ সহজ সেইটো সকলোৱে গম পায় 50 কেজিত নিখাত জৰিন লাভলিনাৰ পৰা আমি যিমান আশা কৰিছিলো তাতকে নিখাত জৰিনৰ পৰা মই আগৰবাৰৰ কথা কৈছো এইবাৰটো আমাৰ সকলোৰে আশা আছে লাভলিনাৰ পৰা নিখাত জৰিনৰ পৰা এইবাৰ যোৱাবাৰ লাভলিনাৰ কথা ইমানকৈ ভবা নাছিল যেটো লাভলিনাই পাৰফৰ্ম কৰি দেখুৱালে নিখাত জৰিনৰ পৰা কিন্তু তাতকে বেছি আশা কৰি থকা হৈছে নিখাত জৰিনৰ এইটো চিয়ৰছত তেওঁ পদকটো পাবই আশা কৰিব পাৰি নিখাত জৰিনৰ পৰা এটা মেডেল তেতিয়া হলে বক্সিংৰ পৰা ভাৰতে দুটা মহিলা বক্সিংৰ পৰা ভাৰতে দুটা পদক পাব পাৰে লগতে অমিত ফাংগাল আছে জেসমিনো আছে জেসমিন আৰু অমিত ফাংগালৰ কথাও কৈছে জেসমিনৰ কথাও কৈছে যে কৈছে কিন্তু পুৰুষৰ বক্সিংৰ ক্ষেত্ৰত সাধাৰণতে ভবাতকে বহুত পৃথক হয় ইয়াৰ আগতে বিজেন্দৰৰ পৰা পদক আহিছিল 2008 চনত বেইজিং অলিম্পিক্সত আৰু হেটে ফ্ল্যাগ বেয়াৰাৰ আছিল ভাৰতৰ বক্সিংৰ কাৰণে এবাৰ আমি যাব বিচাৰিছো ৰেসলিংত আমি দেখিছো হেহুটিয়াকৈ ভাৰতত ৰেসলিং কম কিন্তু পলিটিক্স বেছি হৈ আছিল ব্ৰিজভূষণ শৰণক লৈ পেলাই আমি বহুখিনি হুলস্থুল পৰিৱেশ দেখিবলৈ পোৱা গ'ল সাক্ষী মালিকে ৰিটায়াৰমেন্ট ললে বিনেশ ফোগাটক দেখিছো বা যিখিনি টপ বজৰং পুনিয়াক দেখিছো টপ ৰেসলাৰ সকলে তেওঁৰ বিপক্ষে মাত মাতি আহিছিলে বা যিকিন হক হেখিনি যদি আমি আতৰাই ৰাখো এবাৰ সাক্ষী মালিকে আজি দুদিন পূৰ্বে এটা ইভেন্টত তেওঁ কৈছে যে ভাৰতৰ ৰেসলাৰ সকলে 3টাকৈ পদক এবাৰ লাভ কৰিব আপুনি কি আশা কৰিছে আমি যেটো বিতৰ্ক হৈছিল সেই বিতৰ্কৰ কথাটো আমি নাপাতো বিতৰ্কটো সকলোৱে জানে হেতুৰ পৰা আমি আতৰি থাকি নকওঁ বিনেশ ফগতে যিমান জেনেকে প্ৰিপাৰেচন কৰিব লাগিছিল মই ভাবো বিনেশ ফগত হেতু ফৰ্মত এতিয়া নাই কাৰণ এটাই তেওঁ যেটো আন্দোলনৰ সৈতে লাগি আছিল ঠিক তেনেকে সাক্ষী মালিক আতৰি যাব লগা হল বজৰং পুনিয়া আতৰি যাব লগা হল বজৰং পুনিয়া যোৱাৰ মেডেলিষ্ট আছিল হয় তেওঁ মেডেলিষ্ট আছিল ৰবি দহিয়া আছিল মেডেলিষ্ট বিভিন্ন কাৰণত যোৱা প্ৰায় এবছৰমান ধৰি ৰেসলিং ভাৰতৰ ৰেসলিংৰ প্ৰিপাৰেচনটো ঠিক আগৰ নিচিনা হৈ থকা নাই আন্দোলনৰ কাৰণে এটা ইম্প্যাক্ট এটা পৰিছে হাৰিয়ানা আৰু পাঞ্জাব লৈ তেওঁলোকৰ এটা ৰিফট আছে সেই ৰিফটটো অলপ স্পষ্ট হৈ গৈছে সেই সকলে নিজৰ ঠাই বিচাৰে ঠিক তেনেকুৱা সেই ৰিফটৰ কাৰণে তেওঁলোকৰ যেটো প্ৰিপাৰেচন একেলগ হৈ যেটো প্ৰিপেয়াৰ কৰিব লাগে প্ৰস্তুতি যেটো চলাব লাগে হেতু অলপ কম হৈ আছে কিন্তু বক্সিংৰ সদায় শেষত খেল কিখন হয় আৰু শেষ মুহূৰ্তত তাৰ আগতে যেহেতু দলৰ কেইবাজনেও পদক পায় সকলো উজ্জীৱিত হয় আশা কৰিব পাৰি কিন্তু একেবাৰে এনেকুৱা নহয় ভাৰতে এতিয়ালৈকে সুশীল কুমাৰক বাদ দি ৰেসলিংত ব্ৰঞ্জৰ পদকতকৈ বেছি ওপৰত যোৱা নাই মই যিমান মনত আছে গৰিকে এবাৰ ইয়াংষ্টাৰ অন্তিম ফাংগালু আছে নিশা দহিয়া আছে ঋতিকা হুডা তেওঁলোক ইয়াং আছে তেওঁলোকৰ পৰা আশা কৰিছে ৰেসলিং দলটি ৰেসলিংয়ে সদায় শেষত ওয়াইন্ড আপ কৰে কেইটামান মেডেল লৈ আহি যেনে সাক্ষী মালিকে যোৱা ৰিঅ অলিম্পিকত সাক্ষী মালিকে শেষৰটো পদক আনিছিল সেইবাৰ দুটাই বছৰ পাইছিল ঠিক আশা কৰিব পাৰি ৰেসলিংৰ পৰা সদায় আশা থাকে আৰু আটাইতকৈ এবাৰ চৰ্চিত বিষয় বা চৰ্চিত স্পৰ্টছটোৱে হৈছে এবাৰ ব্যাডমিন্টন কাৰণ পিভি সিন্ধু আছে পিভি সিন্ধুৱে লিড কৰিছে 7জনীয়া যেটো শাটলাৰৰ দল আৰু পিভি সিন্ধুৰ কাৰণে হ্যাট্ৰিক থাৰ্ড তেওঁৰ অলিম্পিক্স এবাৰ আৰু পিভি সিন্ধু এটা সিলভাৰ আছে এটা ব্ৰঞ্জ আছে সিলভাৰ এটা ব্ৰঞ্জ এটা আছে আৰু থাৰ্ড অলিম্পিক্স তেওঁৰ কাৰণে কিন্তু এটা চিন্তনীয় বিষয় ইয়াতে ক'ব লগা যে পিভি সিন্ধু 100% তেওঁ ফিট হৈ থকা নাই বুলি কোৱা হৈছে ইনজুৰিও হৈ আছে বুলি কৈছে ইনজুৰি আছে পিভি সিন্ধুৰ ফৰ্মো আগতকৈ কমিছে যেহেতু বয়সৰ কথা আৰু ৰিফ্লেক্সৰ কথা আছে কিন্তু পিভি সিন্ধু শেহতীয়া দুখনমান প্ৰতিযোগিতা বাদ দি অকল অলিম্পিক ৰেচৰ কাৰণে তেওঁ বাদ দিছে হেতু কথাও দেখিলো খবৰ লৈ যেটো দেখিলো আমি গম পালো পিভি সিন্ধুৰ পৰা আশা কৰিব পাৰি কাৰণ সি ইজ এ ফাইটাৰ তেওঁ সদায় যুদ্ধ কৰি তেওঁ জিকিব পাৰে পিভি সিন্ধুৱে শেষ মুহূৰ্তলৈকে শেষ পইণ্টলৈকে পিভি সিন্ধুৱে যুদ্ধ কৰে তেওঁ যেহেতু প্ৰিপাৰেচনটো অকমান বেলেগ ধৰণে কৰিছে দুখনমান টপ কম্পিটিশন বাদ দি তেওঁ অলিম্পিকৰ কাৰণে প্ৰস্তুতি চলাইছে পিভি সিন্ধুৰ পৰা প্ৰথমতেই আশা কৰিব পাৰি যে পিভি সিন্ধুৱে এটা দিব পাৰে তাৰ বাহিৰেও লগতে এবাৰ প্ৰকাশ পাডুকনৰ আন্ডাৰত তেওঁ গ্ৰুমিং কৰি আছে ট্ৰেইনিং কৰি আছে আৰু লগতে চিৰাগ শেট্টি সাত্বিক সাইৰাজ তেওঁলোকৰ পৰা কি আশা কৰিব পাৰি ডাবলছ টিমটো হেতু আমি যেতিয়া অনানুষ্ঠানিক কথা পাতিছো আপোনাৰ মতে এইটো এটা চিয়ৰ শ্বট হেতু আপুনি
ডাবল শ্বট চিয়ৰ শ্বট বুলি কোৱা হৈছে সেইমতে চৰ্চা হৈ আছে সেইটো আমি যথেষ্ট ফৰ্মত আছে আৰু বিশ্বৰ বিভিন্ন টাইটেল বেডমিণ্টনৰ তেওঁলোকে বেক টু বেক তেওঁলোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু যথেষ্ট তেওঁলোকে অপনেণ্টখিনিৰ বিষয়ে জানে প্ৰত্যেকগৰাকী অপনেণ্টক তেওঁলোকে ফেচ কৰিছে কাৰ উইকনেছ আৰু কোন ষ্ট্ৰং হয় সেইটো ষ্ট্ৰেংথ এণ্ড উইকনেছ তেওঁলোকে ভালকৈ জানে সেইটো আশা কৰিব পাৰি পি ভি সিন্ধুৱে যদি লিড কৰে তেওঁলোকেও কিন্তু সমানে সমানে যুদ্ধ কৰিব ভাৰতে আৰু এটা পদক পাব লক্ষ্য সেন আৰু এইচ এছ প্ৰণয় আনহাতে প্ৰণয়ে সদায় দেখিবলৈ পোৱা যায় তেওঁ ডাঙৰ টুৰ্ণামেণ্ট সমূহত চেম্পিয়নশ্বিপত তেওঁ সদায় উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে লক্ষ্য সেন ইয়াং হয় ইয়াং শাটলাৰ এগৰাকী যথেষ্ট এতিয়া তেওঁৰ এক্সপিৰিয়েন্স হৈছে আজিৰ পৰা 3 বছৰ মান আগলৈকে যাৰ নামেই শুনা নাছিল মানে তেওঁ হঠাৎ আহিলে কিন্তু সেই ভিচি নিচিনা আহিলো দেখিলো জয় কৰিলো নিচিনাকে লক্ষ্য সেনে ভাৰতীয় বেডমিণ্টন আৰু ঠিক সমানে সাইমালটেনিয়াছলি তেওঁ বিশ্ব বেডমিণ্টন ডমিনেট কৰি আছে তেওঁ নিজৰ জেগাত তেওঁ সদায় তেওঁৰ পৰা সদায় আশা কৰিব পাৰি লক্ষ্য সেন খুবেই ভাল খেলুৱৈ আনপ্ৰেডিক্টেবল কোন সময়ত তেওঁ খুব বেছি ভাল খেলি দিব ক'ব নোৱাৰি এতিয়ালৈকে কিন্তু তেওঁ ভাল প্ৰদৰ্শন কৰি আছে মানে মানুহে একচুৱেলি তেওঁৰ বিষয়ে জনা নাছিল কাৰণে এক্সপেক্টেশনটো সিমান নাছিল এটা সময়ত এতিয়া তেওঁ এক্সপেক্টেশন বাঢ়ি গৈছে বহু বছৰ এটা দশক আপুনি এইটো ফিল্ডত আছে আপুনি ভাবেনে যে লাভলিনা কথা আপুনি খন্তেক সময় পূৰ্বে কৈছে যে কেতিয়াও ভবা নাছিল যে লাভলিনা বৰগোহাঁই এটা পদক লাভ কৰিব বা প্ৰদৰ্শন তেওঁ উজ্জীৱিত কৰিব সক্ষম হ'ব এই লক্ষ্য সেনৰ কথা আপুনি কৈছে আপুনি কৰবাত ভাবে নেকি যি কেইগৰাকী এথলীটক হয়তো বেছি প্ৰদৰ্শিত কৰি থকা যায় যেনেকে ধৰক নিখাত জাৰি তেওঁ ফোকাছত থাকে তেওঁ এটা প্ৰেছাৰত থাকিব তেওঁ এটা চাপত থাকিব কিন্তু যিবিলাক আণ্ডাৰডগছ বুলি কোৱা হয় যাৰ কথা লিখা নাযায় বেছিভাগ মিডিয়াত তেওঁলোকৰ সুবিধা থাকে এডভান্টেজ থাকে সদায় এডভান্টেজ থাকে তেওঁলোক যে প্ৰচাৰৰ পৰা আঁতৰত থাকে গেম ভিলেজতে হওক বা বেলেগতে হওক বা যিকোনো ঠাইত ছ'চিয়েল মিডিয়া বেলেগ মিডিয়া সকলোতে তেওঁলোকক যিহেতু বেছিকৈ ফ'কাছত থাকে তেওঁলোক সদায় প্ৰেছাৰত থাকে মই কি কৰিম সেই যিটো প্ৰেছাৰ সেই প্ৰেছাৰতে তেওঁলোকৰ কিন্তু খেলৰ আচল যিটো পাৰফৰ্ম কৰা যিটো ফিল্ডত গৈ সেইটোৰ পৰা কিন্তু বহুত সময়ত আঁতৰাই ৰাখে যিটোৰ পৰা নীৰজ চোপ্ৰাৰ দূৰত মীৰাবাই চানু দূৰত মীৰাবাই চানুৱে এটাই চিনি পায় তেওঁ এই প্ৰেছাৰ বা যিটো মিডিয়াৰ ফ'কাছ সেইটো নহয় তেওঁ সকলোৰে শেষতহে যোৱাবাৰ তেওঁ যিকেইটা ইচ্ছা আছিল সেইকেইটা কৰিছিল যেনে শচীন তেণ্ডুলকাৰক লগ কৰিবলৈ মন আছিল ধোনীক লগ কৰিবলৈ মন আছিল মেডেলটো পোৱাৰ পিছত ফাষ্ট ফুড খাবলৈ মন আছিল সেইটো কিন্তু মেডেলটো পোৱাৰ পিছতহে কৈছিল আৰু মীৰাবাই চানু ধৰি থ'ব পাৰে মীৰাবাই চানুৱে যদি তেওঁ সেই ফৰ্মটো একেই আছে তেতিয়া মীৰাবাই চানুৱে নিজৰ মেণ্টেলি ষ্ট্ৰং এগৰাকী এথলীট কাৰণ যি ধৰণে তেওঁ ইঞ্জুৰিৰ পিছত আকৌ কামবেক কৰে সদায় প্ৰশংসনীয় শেষত আপোনাৰ পৰা জানিব খুজিম থুলমূলকৈ কেইটা পদক আশা কৰিব আপুনি আৰু যোৱাবাৰ 7টা পাইছিল তাৰ আগৰবাৰ 6টা পাইছিল যোৱাবাৰ আটাইতকৈ ভাল প্ৰদৰ্শন হৈছিল ভাৰতৰ কিন্তু গোটেই অলিম্পিকৰ ইমান ডাঙৰ ইতিহাসটোত কিন্তু 35টাহে পদক আছে সেইটো আচলতে আমাৰ কাৰণে ইমান 150 কোটি মান হেৰিয়াৰ কাৰণে অলপ দুখৰে কথা যিয়ে হওক কিন্তু এবাৰ কিন্তু যিখন দেশত অকল ক্ৰিকেটৰ কথাই চৰ্চা হৈ থাকে তাৰ মাজত অলিম্পিক স্পৰ্টছ চিৰাগ শেট্টি আজি কেইদিনমান পূৰ্বে তেওঁ কৈছে যে মহাৰাষ্ট্ৰ চৰকাৰে যি ধৰণে T20 টিমটোক আদৰণি জনাইছে মই থমাছ উবেৰ কাপ জয়লাভ কৰি অহাৰ পিছত কিন্তু আজিলৈকে সেইটো হিষ্ট্ৰী কৰি আহিছিল থমাছ কাপৰ হিষ্ট্ৰী কৰি আহিছিল সেইটো ডিবেটেবল আমি এদিন আকৌ কৰিব লাগিব চৰ্চা কৰিবলৈ কিন্তু আমি কেইটা পদক আশা কৰিব আমি পোনপটীয়াকৈ কওঁ মই আজি মানে এতিয়া যিটো আলোচনা কৰিছো এইখন মঞ্চত মই আশা কৰো 10টা পদক পাব নীৰজ চোপ্ৰা আছে অদিতি অশোকৰ নাম ওলাইছে গল্ফাৰ চিৰাগ শেট্টি কথা ওলাইছে নিখাত জৰিন চিয়ৰ শ্বট বুলি বহুতে কৈছে লাভলিনা আছে লাভলিনা আমিতো আশা কৰোঁ লাভলিনাই অকলে নীৰৱে কঠোৰ প্ৰশিক্ষণ কৰি আছে টান কিন্তু আশা কৰোঁ পি ভি সিন্ধু আছে চিফ কোচ আনাৰ আছে ৰেচলিঙত তেওঁৰ এটা আশা আছে মেন্স হকি টিমত আশা আছে শ্বুটিং দলৰ পৰা এতিয়া ক'ব হ'লে টান যোৱাবাৰ শ্বুটিং দলে এটাও পোৱা নাই শ্বুটিং দলে খুব সেইটো নাৰ্ভৰ খেল শেষ মুহূৰ্তত হ'ব পাৰে তেতিয়াহ'লে 11টা হ'ব মীৰাবাই চানু আছে বিনেশ ফগত আছে বিনেশ ফগতটো মই প্লাছ মাইনাছ কৰি থ'ব পাৰোঁ হ'ব পাৰে নহ'ব পাৰে যিহেতু তেওঁ কিমান প্ৰিপেয়াৰ হৈ আছে সেইটো মই একেবাৰে চিয়'ৰ নহয় যিহেতু আন্দোলনৰ সৈতে তেওঁ জড়িত আছিল তেতিয়া বিনেশ ফগতৰ ঠাইত যদি আমি আপুনি ক'লে শ্বুটিঙৰ কথা শ্বুটিং যদি শ্বুটিঙৰ এটা আহে 10টা প্লাছ মাইনাছ 11টা হ'ব পাৰে
এইটো পজিটিভ নটতে আপোনাৰ পৰা মই ধন্যবাদ জনাইছো আৰু আপুনি বহুখিনি দৰকাৰী প্ৰয়োজনীয় কথা আগবঢ়ালে আশা কৰো আমাৰ দৰ্শকসকলে বহুখিনি আজি জানিবলৈ পাৰিলে আৰু যেহেতু ক্ৰিকেটৰ কথাও ওলাইছে আমি এদিন আকৌ বহি আলোচনা কৰিব লাগিব এখন মঞ্চতে আজিলৈ আপোনাক ধন্যবাদ জনাইছো ক্ৰীড়াংগনৰ মজিয়ালৈ আহি এইখিনি কথা আগবঢ়োৱাৰ বাবে ধন্যবাদ আৰু ইয়াৰ লগে লগে মই প্ৰাৰ্থনা হাজৰিকাই আজি এই ক্ৰীড়াংগনৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো কেইদিনমানৰ আছে আৰু পেৰিছ অলিম্পিকলৈ আপোনালোকেও আশা কৰিছো খেল উপভোগ কৰিব টেলিভিছন সেটত আৰু আমি আশা কৰো ভাৰতীয় প্ৰতিগৰাকী এথলীটে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰক পদক লাভ কৰি গৌৰৱান্বিত কৰক আমাক নমস্কাৰ